খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত অসমী সৰস মেলা 2024 অহা 15 ডিচেম্বৰলৈ অনুষ্ঠিত হৈছে এই মেলা। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিৰাজ্যৰ আত্মসহায়ক গোটসমূহে অংশগ্ৰহণ কৰিছে এই মেলাত। উপলব্ধ হৈছে থলুৱা হস্ততাঁত, বস্ত্ৰশিল্পৰ লগতে জনগোষ্ঠীয় খাদ্য সম্ভাৰ। 26খন ৰাজ্যৰ পৰা অহা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে এই মেলাত। অনুষ্ঠানৰ প্ৰথম দিনা উন্মোচন কৰা হয় দুখনকৈ গ্ৰন্থ। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। অসমী সৰস মেলা আচলতে আমাৰ যি গ্ৰাম্য মহিলাসকলৰ তেওঁলোকে নিজে উৎপাদিত কৰা সামগ্ৰীসমূহৰ এখন ডাঙৰ মেলা। আৰু ইয়াতে অকল যে অসমৰে যে গ্ৰাম্য জনজীৱনৰ শিল্পীসকলৰ যে সামগ্ৰীসমূহ বিক্ৰী কৰে সেনেকুৱা নহয়। প্ৰায় 90খনতকৈ অধিক বিপণী সমগ্ৰ ভাৰতবৰ্ষৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা আহিছে। আৰু বাকী প্ৰায় আমাৰ 150তকৈ অধিক আমাৰ অসমৰ বিপণী আছে। আৰু এই মেলাখনে যোৱাবাৰ অনুষ্ঠিত হৈছিলে, কেইবা কোটি টকা সামগ্ৰী বিক্ৰী হৈছিলে। অৱশেষত মেলাত যিমানবোৰ সামগ্ৰী আছিল বহুতৰে সামগ্ৰী নোহোৱা হৈছিলে বিক্ৰী হোৱাৰ পিছত। গতিকে এইবাৰো আমি আহ্বান জনাইছোঁ সমূহ গুৱাহাটীবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, যিহেতু মহিলাসকলে যিহেতু তেওঁলোকে নিজে উৎপাদিত সামগ্ৰী বিভিন্ন সামগ্ৰী যিহেতু ইয়াতে আনিছে ৰাইজৰ প্ৰদৰ্শন কৰাৰ লগতে বিক্ৰী কৰাৰ বাবে, যাতে সমগ্ৰ গুৱাহাটীবাসী ৰাইজে অসমবাসী ৰাইজে যাতে ইয়াতে এপাকলৈ যাতে আহে তাৰ কাৰণে বিভাগৰ মন্ত্ৰী হিচাপে মই সমূহ ৰাইজকে আহ্বান জনাইছোঁ।